গোটেই খোপা কথা কম বাপেকে এইবাৰ গ'লে মামাই মাতিছে যে যদি কেনেবাকৈ যাব পাৰোঁ যদি কেনেবাকৈ সোমাব পাৰোঁ এই দুখৰ কথাবোৰ গোটেই খোপাকৈ কৈ থৈ আহিম। নমস্কাৰ, পুনৰবাৰ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আপোনালোকৰ খা খবৰ একেবাৰে ল'বলৈ সময় পোৱা নাই আৰু ময়ো খা খবৰ দিবলৈ সময় পোৱা নাই। মানে কি হ'ল, ইটোৰ পিছত সিটো লেঠা আপোনালোকে সকলোৱে গম পাইছে। ফেচ কেপচাৰ ল'বলৈ ঘৰে ঘৰে যাওঁতে গোটেই দিনটো গুচি যায় আৰু নেট পালেতো কামটো পটককৈ হয়। যদি নেট নাপায় আপোনাৰ এঘৰতে 1 ঘণ্টা 1.5 ঘণ্টাকৈ সময় লাগে। সেইকাৰণে ভিডিঅ' চিডিঅ' বনাবলৈ একেবাৰে পাহৰি গ'লোঁ, গম পাইছেনে। অফিচৰ যি হেঁচা, সেই হেঁচাত বাহিৰৰ কাম বন, বাহিৰৰ যিবিলাক আমাৰ কৰিবলগীয়া মানে মনোৰঞ্জনৰ কিবা কিবি কৰি থাকোঁ, সেইবিলাক চব পাহৰি একেবাৰে সমাপ্ত হ'ব বুলি ভাবিছিলোঁ আৰু এইবিলাক লাগি থাকোঁতে ভাবিলোঁ আজি বহুত দিনৰ মূৰত বোলো বান্ধৱীসকলক খবৰ এটা লওঁ, সেয়েহে বনালোঁ ভিডিঅ' এটা। আপোনালোকেও চাগে সেই সমস্যাতে পৰি পেলাই হাবাথুৰি খাবলগীয়া হৈছে, নহয়নে বাৰু। ফেচ কেপচাৰ ল'বলৈ এঘৰলৈ মিনিমাম 5 বাৰকৈ গৈছোঁ নেকি। মানুহে ভাবে এজনী কিবা পগলা হ'ল নেকি বাৰু, একেঘৰ মানুহলৈ আহিয়ে থাকে। সেইদিনাখন বোৱাৰী এজনীয়ে মোক দেখি পেলাই ভাবিছে দেই, এজনী আকৌ আহিলে। বাটত দেখাৰ লগে লগে মানুহজনী মানে মুখখন মই অকণমান বেলেগ এটা ৰূপ দেখিলোঁ। তাৰপৰা ভাবিছোঁ হেৰ' তোৰ কাৰণে অহা, তোৰ কাৰণেহে আহিছোঁ, মোৰ স্বাৰ্থ একো নাই। আমাক এতিয়া অফিচৰ হেঁচা, যাবই লাগিব, কি কৰিম এতিয়া, বেয়াও লাগিছে মনতে। সেইজনীয়ে মোক দেখাৰ লগে লগে মুখখন মানে অকণমান পৰিৱৰ্তন এটা হৈ গৈছে দেই মোক দেখি। বোলো এজনী কালি নেট নেপালে আজি আকৌ আহিছে মোক সেইখন এনেকৈ কৰি থাকিবলৈ মুখখনৰ ওচৰত। তাৰপিছত আৰু যি নহওক আৰু লাজ সন্মান কাটি কৰি গৈছোঁ আৰু উপায়টো নাই, যাবই লাগিব। আমি অফিচৰ হেঁচা, 2 টকা 4 টকা সেই 6,500 টকাৰ কাৰণে কাৰোবাৰ ভৰিও মালিচ কৰিবলগীয়া হৈছে, দেখিছেনে বাৰু। কিন্তু তেওঁলোকৰে বস্তু, তেওঁলোকৰে প্ৰফিট, আমাৰ একো প্ৰফিট নাই। সেইটো আকৌ ৰাইজে বুজি নাপায়। বুজাইও দিওঁ, বিতংভাৱে বুজাই দিওঁ, কিন্তু বুজি নাপায়। কিন্তু এইবোৰ কৰিবলৈ যে আমাক ইমান চৰকাৰে সঁচাকৈ কিহৰ পৰা কৰিবলৈ দিছে বাৰু। আধাৰ কাৰ্ডটো দিয়াৰ পিছত ফেচ কেপচাৰ লোৱাৰ কি প্ৰয়োজন আছে। আধাৰ কাৰ্ডটোত মাৰিলে ওলাই যায় এই বেনিফিচিয়াৰীটো সঁচা নে মিছা। আকৌ ঘৰে ঘৰে ফেচ কেপচাৰ লৈ আমাৰ সময় নষ্ট কৰি আমি স্কুলত থকা সময়কণত স্কুল পঢ়ুৱাব লাগে। তাৰপিছত আমাৰ সেইবিলাক কৰি ফুলে, আমাৰ সময় হাতত থাকেনে বাৰু কওকচোন। এঘৰ মানুহলৈ যদি 10 বাৰ যাবলগীয়া হয় ফেচ কেপচাৰ ল'বলৈ, তেতিয়াহ'লে আমি স্কুল চলাম কেতিয়া, নিজৰ ঘৰ চলাম কেতিয়া, ল'ৰা ছোৱালীকেইটাক সময় দিম কেতিয়া, আৰু বাকীখিনি কাম আমি কেতিয়া কৰি খাম। গতিকে এইবিলাক কৰিবলৈ যাওঁতে এই মূৰটোত চেচ সকলো পাহৰি গ'লোঁ। ভিডিঅ' এটা যে বনাব লাগে, মোৰ যে লগৰীয়াখিনিক মাজে মাজে খবৰ খাতি লৈ থাকিব লাগে, সকলো পাহৰি গ'লোঁ। আজি বোলো নহয়, আজি ভিডিঅ' এটা বনাওঁৱেই আৰু খবৰ খাতি এটা লওঁ, সেয়েহে বনালোঁ। আপোনালোকে মোৰ সমস্যাটোৰ নিচিনাকৈ সমস্যাত পৰিছে নাই জনাব, কমেণ্ট কৰিব। আৰু নেট নাপালেতো আৰু কেনেকুৱা এটা অৱস্থা হয় জানেই। সেইবিলাক কৰোঁতে মোবাইলটো হেং মাৰি গ'লগৈ, নচলা হ'ল। অৱশেষত 1500 টকা খৰচ কৰি ডিছপ্লেখন চেঞ্জ কৰি আনিছোঁ। কাম কৰিবই লাগিব ইমান তাৰিখৰ ভিতৰত, 100%, সিমান তাৰিখৰ ভিতৰত 100%। ৰাম কৃষ্ণ। কোনফালে কি মাথা মাৰিবা। ইফালে গাঁৱত যাবা বোলে আজি বোলে হেৰি নেটপেক নাই, ইনকামিং নাই, চিম কাৰ্ডত পইচা নাই, OTP নাহে। কাৰোবাৰ ঘৰলৈ যাবা বোলে মোবাইলটো ভাঙিলে, OTP নাহে, মোবাইলটো নাহে, পইচা নাই, 300 টকা কেনেকৈ ভৰাম আপোনাৰ OTPটোৰ কাৰণে। কিমান যে সমস্যাত পৰিছোঁ নহয়। OTPটো নাহিলে আমাৰ কাম নহয়। আমি আধাৰ লিংক কৰাৰ পিছত OTP দিব লাগিব, OTPটো দিলেহে আমি ছাকচেছফুল হ'ব পাৰোঁ। গতিকে আমাৰ যে ইমান এশবুৰি সমস্যা, এই সমস্যাখিনি কাক ক'ম, কোনে বুজিব, গম পাইছেনে। বুজি পোৱা মানুহ বৰ্তমান নাই, কোনেও নুবুজে আমাক। খালি প্ৰলোভন। এই প্ৰলোভন লৈ আমি আমাৰ মানে দেহাক কষ্ট দি, মনক কষ্ট দি, মানসিকভাৱে ভাগি পৰি আমি কাম কৰিবলগীয়া হৈছে। এতিয়াও মোৰ 100% ফেচ কেপচাৰ লৈ হোৱাই নাই, মানে 3-4টামান আছেই। মোবাইলৰ গণ্ডগোল, সেই সময়ত মানে আধাৰ কাৰ্ড বনাওঁতেনে কাৰোবাৰ নম্বৰ দি দিলে, OTPটো সেই মোবাইলটোলৈ আহিলে, এতিয়া সেই নাম্বাৰটো নাইকিয়া হৈ পৰিলে। গতিকে এনেকুৱা কিছুমান সমস্যাত আমি পৰিবলগীয়া হৈছে। কিন্তু 100% কৰিব লাগিব, সেই সমস্যাটো কোনেও বুজি নাপায়। আমি যে মোবাইল নম্বৰটো নহ'লে কামটো কৰিব নোৱাৰোঁ, সেইটো অন্ততঃ কিবা এটা অপশ্যন থাকিব লাগে। সেই অপশ্যনটো নাথাকিলে আমি কেনেকৈ 100% কৰিম বাৰু। সেইবোৰ সমস্যা কাক ক'ম, কোনে বুজি পাব, এনেকুৱা এটা পৰিস্থিতিৰ সময় আহি পৰিছে। গতিকে বাৰু যাই কি নহওক সেইবিলাক বাদ দিয়ক। আমি আমাৰ এই মানসিকভাৱে ভাগি আমি কাম কৰিব লাগিব। আগন্তুক জুলাই মাহত মামাৰ ঘৰলৈ যাম বুলি ভাবিছোঁ এইবাৰ, গম পাইছেনে। এই কাৰ্বি আংলঙৰ মিটিঙত মামাই মাতিছে নহয়, ধৰ্ণা দিবলৈ গ'লে মোৰ ঘৰত সোমাই আহিব বুলি।
ধৰ্ণা দিবলৈ নাযাওঁ, এনেই যাম আলহী ফুৰিবলৈ। মামাই সেনে কৈছে নহয়, এইবাৰৰ পৰা ধৰ্ণা দিবলৈ গ'লে মোৰ ঘৰতে সোমাই আহিব। ধৰ্ণা দিবলৈ গৈ পেলাই লাভ নাই নহয়, এনেই যাম আকৌ এসাঁজ খাই আহিমগৈ। মামাই মাতিছে ইমান ধুনীয়াকৈ। সেইকাৰণে ভাবিছোঁ গৰম বন্ধ আহি আছে জুলাই মাহত, ল'ৰা ছোৱালীকেইটাকো লৈ দেখুৱাই আহিমগৈ বাটৰ পৰাই হ'লেও। সোমাবলৈতো নিদিবই চিকিউৰিটিকেইটাই, কোনো সোমাবলৈ দিব। এইজনী ক'ত ভুচুং আহিছে বুলি মামাই ইলেকশ্যনৰ মিটিঙতহে কৈছে, হেৰিয়ৰ কাৰণে, এই আগন্তুক এইবিলাকৰ কাৰণে কৈছে আৰু। কিন্তু গৈ পেলাই যেতিয়া পাবা সেই 2 কিলোমিটাৰ আঁতৰ পৰাই ঘৰটো সেই ৰিণিকি দেখুৱাব পাৰিম আৰু ল'ৰাকেইটাক। হ'লেও কিন্তু যাবলৈ মন আছে মামাক এবাৰ লগ পাবলৈ, এইবিলাক কথাকে দুখৰ কথাবিলাকে ক'বলৈ। এই চিকিউৰিটিকেইটাই যদি সোমাবলৈ দিয়ে গোটেই সোপা কথা ক'ম বাপেকে। এইবাৰ গ'লে মামাই মাতিছে যে যদি কেনেবাকৈ যাব পাৰোঁ, যদি কেনেবাকৈ সোমাব পাৰোঁ, এই দুখৰ কথাবোৰ গোটেই সোপাকে কৈ থৈ আহিম। ইমান দুখত কাম কৰিবলগীয়া হৈছে। আকৌ অক্টোবৰৰ পৰা হেনো পইচা দিব, 1 অক্টোবৰৰ পৰা। আকৌ কৈছে মিটিংবিলাকত মামাই যে কিমান দিম বুলি কৈ থাকে। দিম বুলি কিন্তু কৈয়ে থাকে আকৌ, আমাক ভাল মানে মনটো ভাল লগাই থাকে আকৌ। মাজে মাজে মনটো ভাল লগাই থাকে। 1 অক্টোবৰৰ পৰা আমাৰ দৰমহা বাঢ়িব, আকৌ আমাৰ ল'ৰা ছোৱালীকেইটাক পঢ়াও খৰচ দিব নহয়। আপোনালোকে চাগে চাইছে ভিডিঅ'বিলাকত নহয় জানো, ল'ৰা ছোৱালী পঢ়া খৰচ দিব। গছত কথা উঠত তেল বোলে নৌ খাওঁতে চেল বেল। গতিকে আহক বাৰিষা কাটক পাত বোলে, ৰৈ যা ভিনিহি খাই যা ভাত। অক্টোবৰলৈকে আমাৰ সমস্যাখিনি এনেকৈ থাপ মাৰি থৈ দিব লাগিব নে কি কয় আপোনালোকে? গোটেই সমস্যাখিনি জাপি থৈ দিব। 1 অক্টোবৰৰ পৰা পইচা বাঢ়িবই। আকৌ এককালীন ল'ৰা ছোৱালী বহী কাগজ সেই পঢ়া খৰচ দিম বুলি কৈছে, সেয়াও গোটেইবোৰ গোটাই থৈ দিম বাপেকে। মামাই এককালীন পইচা দিবই, আপোনালোকেও থৈ দিব তেনেকৈ। যদি এডমিশ্যন ল'বলগীয়া আছে তেতিয়া ল'ম বুলি ক'ব। পঢ়া খৰচবোৰ দিবই নহয়। এতিয়া পইচা চইচা নাই, ক'ৰ পৰা ল'ম? মামাই দিলেহে হ'ব, নহ'লেনো ক'ৰ পৰা পাম আমি? গতিকে দিম বুলি কৈছে যেতিয়া হেৰি ৰৈ থাকিব লাগিব হাত বন্দী হৈ পেলাই। গতিকে এনেকৈ আমাৰ জীৱন কটাব লাগিব নহয় জানো? কি কয় আপোনালোকে? কমেণ্টবিলাক কৰিব, সাউতকৈ কৰিব কমেণ্টবিলাক, আৰু খবৰ খাতিবিলাক জনাব। বিহু কেনেকৈ পাৰ কৰিলে সকলোৱে এটা কমেণ্ট ধুনীয়াকৈ কৰি দিব। আৰু মোৰ কথাবিলাক শুনি কেনেকুৱা লাগিছে সেইটোও এটা মানে কমেণ্ট কৰিব। আৰু ভাল লাগিছে নে বেয়া লাগিছে ক'ব। বেয়া লাগিলে আকৌ নবনাওঁ দেই, অকণমান জমনিৰ কাৰণে বনাইছোঁ। আৰু মামাৰ কথাবিলাককে কৈছে যেতিয়াও জনাবই লাগিব, মানে অকণ ক'বলৈও মন যায় নহয়। মানে কাৰ্বি আংলঙৰ মিটিংখনত কি কৈছিলে, ভাত এসাঁজ খাই আহিবলৈ কৈছে। গতিকে খাবলৈ মনো যায় নহয়। মুখ্যমন্ত্ৰী ঘৰত যদি আৰু তেনেকৈ নিমন্ত্ৰণ কৰে কাৰণো বেয়া নালাগিব, হয় নহয় বাৰু? গতিকে আপোনালোকেও কমেণ্ট চমেণ্ট এটা কৰি জনাব। ওলাব কোন যায় এইবাৰ মোৰ লগত সেই জুলাইত। মই যাম এইবাৰ জুলাইত যাম, আপোনালোকক ভিডিঅ' দেখুৱাম। গুৱাহাটীলৈ যোৱা প্ৰগ্ৰেম কৰিছোঁ বাপেকে মোৰ মামাহঁতৰ ঘৰলৈ। ল'ৰা ছোৱালীকেইটাকো লৈ গৈ সেই 2 কিলোমিটাৰ আঁতৰৰ পৰা হ'লেও ৰিণিকি এনেকৈ দেখুৱামগৈ ঘৰটো। সোমাবলৈ দিলেতো সোমামেই, সোমাবলৈ নিদিলে ৰিণিকি মামাৰ ঘৰতো দেখুৱাই থৈ আহিম বাপেকে। আৰু কোন যায় কমেণ্ট কৰিব, ওলাব একেলগে গৈ আমাৰ এই দুখৰ কথা গোটেই সোপা একেলগে কৈ থৈ আহিম। ওলাব সোনকালে কমেণ্টবোৰ কৰিব। আৰু কোন যায় ইয়াত মেছেজ কৰিব, একেলগে আমি গ্ৰুপ পাতি গুচি যাম আজিলৈ। তেতিয়াহ'লে বাই বাই। আৰু আকৌ নেক্সট ভিডিঅ' বনাই থাকিম। মোবাইলটো বনাই আনিলোৱেই নহয়, ডিছপ্লেখন বনাই আনিলোঁ। ভিডিঅ' পাই থাকিব আৰু এতিয়া খালি কমেণ্টবোৰ সাউতকৈ কৰি দিব। আজিলৈ বাই বাই দেই।